এইটো লোৱা আৰু পতাকাখন পেলাই দিয়া। ভাৰত মাতা কি জয়। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে কোনো ব্যক্তিয়ে যাতে এই পতাকাখন ৰাস্তাই ঘাটে মিছ ইউজ নকৰে বা ৰাস্তা ঘাটত পেলাই নথয়। কি হ'ল দাদা এটা পটকা লওক না দাদা। নালাগে নহয়, নালাগে নালাগে লওক দাদা। নালাগে 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 গাড়ীত লগাব বাৰু। নালাগে বুলি কৈছো নহয় তোমাক। লওক না দাদা। মই কিয় এনেকৈ কৈ নালাগে বুলি কৈছো ন। যোৱা দাদা এটা লওক না দাদা। ইয়াত গাড়ীত থ'ব পাৰিব দাদা। এই গাড়ীত নালাগে মোক, নালাগে যোৱা তুমি। দাদা লওক না এটা লগাওক না। মই দুদিনৰ পৰা দাদা ভাত খোৱা নাই দাদা। প্লিজ লগাই লওক না দাদা। আচ্ছা ৰ'বা, মই চাই আছোঁ ৰ'বা। এইটো লোৱা আৰু পতাকাখন পেলাই দিয়া, পাৰিবা? নাই দাদা, নাই দাদা, এইটোতো মই নোৱাৰিম দাদা। কেনেকৈ পাৰিম দাদা? কম পাইছে নেকি টকা? নাই দাদা। লাগে যদি আৰু দিব পাৰিম মই। না দাদা। এইটো পেলাই দিয়া তুমি। নাই দাদা, মইতো পেলাব নোৱাৰিম দাদা। ৰ'বা ৰ'বা, তোমাৰ কম হৈছে বোধে ন? আৰু এটা লোৱা, লোৱা দুটা লোৱা। দাদা কিয় কৰিছে এনেকুৱা? এনেকুৱাতো মই কৰিব নোৱাৰিম দাদা। লোৱা লোৱা, এইখিনি লোৱা আৰু পেলাই দিয়া। নাই দাদা, নোৱাৰিম দাদা। কি কোৱা হে? ডাবুল টকা দিয়ে। এইটো লোৱা, মই নোৱাৰিম দাদা। এইটো লোৱা, নাই দাদা। এইটো লোৱা, আৰু আছে লোৱা। নাই দাদা। এইটো লোৱা, মই নোৱাৰিম। একদম একদম গোটেই দি দিছোঁ তোমাক মই। নাই নাই দাদা, মইতো নোৱাৰিম দাদা। ইয়াতকে যদি আপুনি তাতকে যদি বহুত বেছি দিয়ে তাতো মই নোৱাৰিম। আৰে কি কোৱা হে? তুমি দুদিনৰ পৰা ভাত খোৱা নাই নহয়? তুমি ভাত নোখোৱা নেকি? নাই দাদা, নাই দাদা, মই 2 দিন কিয়, মই 7 দিন ভাত খাওঁতো মই এইটো কৰিব নোৱাৰিম। এই নাই দাদা, আপোনাৰ মাথা নষ্ট হৈছে নেকি দাদা? মই কেনেকে পাৰিম? মোৰ মাথা কিয় নষ্ট হ'ব? আপুনি কেনেকে ক'ব খুজিছে মই যে এটা পইচাৰ কাৰণে মই আমাৰ দেশৰ জাতীয় পতাকাটো মাটিত পেলাই দিম? মই কেনেকে পাৰিম দাদা? মইতো এইটো কেতিয়াও কৰিব নোৱাৰিম। কি কয়? নালাগে তেনেহ'লে যোৱা তুমি। নালাগে দাদা। যোৱা তেনেহ'লে তুমি, যোৱা যোৱা। দাদা নালাগে দাদা, মোক তেনেকুৱা নালাগে মানে। আহচোন আহচোন, এইফালে আহচোন। এইফালে আহচোন, হেৰি এইফালে আহ। কি দাদা? ৰ'বা, মই বাহিৰত গৈ আছোঁ। কি মই অপৰাধ কৰিলোঁ দাদা? নাই নাই, তুমি একো কৰা নাই। মানে তোমাক জাষ্ট মই পৰীক্ষাহে এটা কৰিলোঁ যে তুমি টকাৰ কাৰণে দেশৰ পতাকাখন পেলাই দিয়া নে নিদিয়া। তে তোমাক দেখি মোৰ আজি বহুত গৰ্ব হৈ আছে। ইমানখিনি টকা দিয়াৰ পিছতো তুমি যে আমাৰ দেশৰ পতাকাখন পেলাই নিদিলা, তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ আৰু বহুত গৰ্বিত মই নিজকে ভাৰতৰ নাগৰিক হিচাপে। আৰু মই তোমাৰ নিচিনা মানুহক চেলুট জনাইছোঁ। ধন্যবাদ দাদা। আহা বন্ধু, বহুত গৰ্ব হৈছে তোমাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে এটাই যে যদি আপোনালোকে আগৰ স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত যদি আপোনালোকে বজাৰৰ পৰা এই পতাকাখন ক্ৰয় কৰে, তেনেহ'লে আপোনালোকে যদি এই পতাকাখনক কৰিব নাজানে তেনেহ'লে পতাকাখন আপোনালোকে কিনিব নালাগে। পতাকাখন আমাৰ দেশৰ এটা গৌৰৱ আৰু এই গৌৰৱটোক যদি কেতিয়াবা কোনোবা মানুহে ৰাস্তা ঘাটে পেলাই থৈ দিয়ে তেনেহ'লে আমি বহুত দুখ পাওঁ। আৰু সেইটো আমি বিচৰা নাই। যিসকল ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কাম কৰে তেওঁলোকক মোৰ কাটৰ আহ্বান যে তেওঁলোকে যাতে আগন্তুক স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত তেওঁলোকে এনেকুৱা কাম নকৰে। এনেকুৱা কাম কৰিলে ভাৰতবৰ্ষত যিমানখিনি মানুহ আছে তেওঁলোকে বহুত মনত আঘাত পায়, অন্তৰত দুখ পায়। চ' আপোনালোকে আগন্তুক গণতন্ত্ৰ দিৱসত আৰু স্বাধীনতা দিৱসত যাতে এনেকুৱা ধৰণৰ কাম নকৰে আৰু এনেকুৱা ধৰণৰ ৰাস্তাই ঘাটে যাতে পতাকাখন পেলাই থৈ নিদিয়ে, তাৰ কাৰণে আপোনালোকক মই কাটৰ আহ্বান কৰিলোঁ। চ' আপোনালোকক এই ভিডিঅ'টো বনোৱাৰ এটা মূল উদ্দেশ্য এইটোৱে যে যাতে আগন্তুক স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত আপোনালোকে এই পতাকাখনত মিছ ইউজ নকৰে। এই পতাকাখন আপোনালোকৰ আমাৰ তথা গোটেই ভাৰতবৰ্ষৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে এই পতাকাখনৰ লগত। আৰু এই পতাকাখন আছে কাৰণে আমি জীয়াই আছোঁ। এই পতাকাখন যেতিয়া নাথাকিব তেতিয়া আমিও নাথাকিম। চ' আমি সকলৰ ওচৰত এটা আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে পতাকাখন যেতিয়া ভালকৈ ঘৰত ৰাখক আৰু ভালকৈ স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত আপোনালোকে
উদযাপন কৰক। গণতন্ত্ৰ দিৱসত আপোনালোকক সকলোকে গণতন্ত্ৰ দিৱসক বহু বহুত শুভেচ্ছা থাকিল আৰু মই এজন ভাৰতীয় নাগৰিক হিচাপে মই বহুত গৰ্বিত। জয় আই অসম, ভাৰত মাতা কি জয়।